স্বাগতম জানাইছো অৰুণোদয় আঁচনিৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। যিসকলে অৰুণোদয় আঁচনিত আপোনালোকে নতুনকৈ আবেদন কৰিছিলে সেইসকলে টকা কেতিয়া লাভ কৰিব আৰু 1400 টকাকৈ যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে দিব বুলি, এইটো মাহত 1400 টকা সোমোৱা নাই, 1250 টকাকৈহে সোমাইছে আৰু 1400 টকাকৈ কেতিয়া লাভ কৰিব আৰু নতুনকৈ আবেদন কৰা সকলে কেতিয়াৰ পৰা টকা লাভ কৰিব এইটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজ মুখৰ পৰাই আপোনালোকে শুনিব পাৰিব। আৰু এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুতেই প্ৰয়োজনীয়। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকে নিশ্চয় গম পায় যিসকলে নতুনকৈ আবেদন কৰিছিলে অৰুণোদয় আঁচনিৰ 2.0 সেইসকলৰ লিষ্টখন আহি গৈছে। যদি আপোনালোকে এতিয়াও চোৱা নাই তেতিয়াহ'লে আপোনালোকৰ গাঁও পঞ্চায়ত বা জীৱিকা সখী আশাবাদী অথবা অংগনবাদী কৰ্মীৰ হাতত লিষ্টখন আছে আৰু তেওঁলোকে যিসকলে নতুনকৈ আবেদন কৰিছিলে সেইসকলৰ লিষ্টটো আহি গৈছে আৰু যিসকলৰ লিষ্টত নাম আহিছে সেইসকলৰ ভেৰিফিকেশ্যনৰ কামটো চলি আছে। আৰু আপোনালোকৰ ভেৰিফিকেশ্যনৰ কামটো সম্পূৰ্ণ হোৱাৰ পিছতহে আপোনালোকে টকা লাভ কৰিব। আৰু ইয়াৰ ভিতৰত অৰুণোদয় আঁচনিৰ 2.0, দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আৰু ইন্দিৰা গান্ধী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰীকো ইয়াত অন্তৰ্ভুক্ত কৰি দিছে। আৰু দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আৰু ইন্দিৰা গান্ধী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়েও অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। যিসকল দীনদয়াল দিব্যাংগ পেঞ্চন আৰু ইন্দিৰা গান্ধী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আছে এই দুয়োটাৰো ভেৰিফিকেশ্যন হ'ব আৰু গোটেইখিনি ভেৰিফিকেশ্যনৰ কাম কমপ্লিট হোৱাৰ পিছত অনলাইনত নতুনকৈ লিষ্ট প্ৰকাশ হ'ব আৰু গোটেইখিনি তথ্য আপডেট হ'ব। মই আপোনালোকক দেখাই দি আছোঁ। অৰুণোদয় আঁচনি মেইন ৱেবছাইটত আহি গৈছে। আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত এইটো লিংক দি দিছোঁ, তাত ক্লিক কৰি আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰে আৰু ইয়াত আপোনালোকে নিজেই চাব পাৰিব যে অৰুণোদয় আঁচনিৰ যেতিয়া 830 টকা পাইছিলে প্ৰথমে, পোৱাৰ পিছত যেতিয়াই 1000 টকাকৈ বৃদ্ধি কৰি দিছে ইয়াত আপডেট দিছে। আৰু অৰুণোদয় আঁচনিৰ পৰৱৰ্তী সময়ত আপোনালোকে 1250 টকাকৈ লাভ কৰি আছিলে আৰু সেইটো এতিয়াও আপডেট অহা নাই। আৰু অৰুণোদয় আঁচনিৰ গোটেইখিনি ভেৰিফিকেশ্যনৰ কামটো চলি আছে। কমপ্লিট হোৱাৰ পিছতে ইয়াত গোটেইখিনি আপডেট দি দিব আৰু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট ৱেবছাইটত প্ৰকাশ হ'ব। আৰু আপোনালোকে যদি এতিয়া অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন চাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ GP অৰ্থাৎ গাঁও পঞ্চায়তত গৈ আপোনালোকে চাব পাৰিব বা জীৱিকা সখী আশাবাদী অংগনবাদী কৰ্মীৰ হাতত আছে, আপোনালোকে গৈ গোটেইখিনি লিষ্টখন চাব পাৰে আপোনাৰ নাম আছে নে নাই। যদি আপোনাৰ নাম আছে তেতিয়াহ'লে আপোনালোকে ভেৰিফিকেশ্যনৰ কামটো কমপ্লিট কৰিব। আৰু অৰুণোদয় আঁচনিৰ যদি আপোনালোকে আজি এইটো ৱেবছাইটৰ পৰা লিষ্টখন চাই চোৱাৰ পিছতে যদি কমেণ্ট কৰি কয় যে লিষ্টত নাম আছে তথাপিও অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই, কাৰণ চাওক কিছুদিন আগতে আপোনালোকে নিশ্চয় গম পায় অৰুণোদয় আঁচনিৰ NCC কেডেটে অৰ্থাৎ কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ ঘৰত গৈ ভেৰিফিকেশ্যনৰ কামটো কমপ্লিট কৰিছিলে আৰু তাত বহুতৰে নাম কৰ্তন কৰি দিয়া হৈছিলে আৰু তাৰ পৰা বহুতেই অৰুণোদয় আঁচনিৰ টকা নোপোৱা হৈ গৈছে। লিষ্টখনত নাম আছে আৰু এইটো ৱেবছাইটৰ পৰা যদি আপোনালোকে লিষ্টখনত নাম আছে তেতিয়াহ'লে এইটো পুৰণা লিষ্ট হয়। যিসকলৰ নাম ৰিজেক্ট হৈ গৈছে সেইসকলৰ নামো ইয়াত আছে আৰু নতুনকৈ এতিয়াও প্ৰকাশ হোৱা নাই। আৰু যেতিয়াই প্ৰকাশ হ'ব, প্ৰকাশ হোৱাৰ লগে লগে এই গোটেইখিনি ইয়াত আপডেট হৈ যাব। অনাগত দিনত যেতিয়া আপোনালোকে 1400 টকাকৈ লাভ কৰিব এইটো বছৰত সেইটো ইয়াত আপডেট দি দিব। আৰু অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিৰ পৰা অৰুণোদয় আঁচনিৰ নতুনকৈ যিসকলে আবেদন কৰিছিলে সেইসকলে কেতিয়া টকা লাভ কৰিব আৰু 1400 টকাকৈ কেতিয়া পাব এইটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আপোনালোকে নিজে শুনি লওক। অৰুণোদয় আঁচনি এই বছৰতে 27 লাখ মহিলালৈকে আগবঢ়াম আৰু 1400 টকালৈকে অৰুণোদয় আঁচনি বৃদ্ধি পাব। আমি মাহটো ঠিক কৰা নাই, কিন্তু অৰুণোদয় এই বছৰ 1400 টকা হ'ব মাহত আৰু 27 লাখ ফেমিলি নেটত সোমোৱাই ল'ব। ইতিমধ্যে সিলেকশ্যন সমাপ্ত হৈছে, এফিডেভিট সংগ্ৰহৰ প্ৰক্ৰিয়া চলি আছে।
হয় আপোনালোকে নিশ্চয় শুনিব পাৰিছে যে অৰুণোদয় আঁচনিৰ যিসকলে নতুনকৈ আবেদন কৰিছিলে সেইসকলৰ ভেৰিফিকেশ্যনৰ কাম এতিয়াও কমপ্লিট হোৱা নাই গোটেইখিনি কমপ্লিট হোৱাৰ পিছতে আপোনালোকে টকা লাভ কৰিব আৰু এইটো বছৰতে আপোনালোকে টকা লাভ কৰিব আৰু আপোনালোকে নিশ্চয় গম পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে 1400 টকাকৈ লাভ কৰিব এইটো আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ মুখৰ পৰাই শুনিব পাৰিছে যে অৰুণোদয় আঁচনিৰ 1400 টকাকৈ চলিত বৰ্ষতে আপোনালোকে লাভ কৰিব কিন্তু কেতিয়াৰ পৰা লাভ কৰিব ডাইৰেক্ট ফিক্স ডেট এতিয়াও দিয়া নাই আৰু যদি দিয়ে পোন প্ৰথমতে আপোনালোকক জনাই দিম আৰু অৰুণোদয় আঁচনিৰ 1400 টকা চলিত বৰ্ষৰ শেষৰ পিনে আপোনালোকে লাভ কৰিব আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে সেইসকলে কিছুদিন ৱেইট কৰক যদি আপোনালোকে অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হয় অৰুণোদয় আঁচনিৰ পোৱাটো আপোনালোকৰ যোগ্য তেতিয়াহ'লে ভেৰিফিকেশ্যনৰ কামটো গোটেইখিনি কমপ্লিট হোৱাৰ কিছুদিন পিছতে আপোনালোকে টকা লাভ কৰিব আশা কৰিছোঁ ভিডিঅ'টো ভালকৈ বুজিব পাৰিছে যদি কিবা অসুবিধা হৈছে কমেণ্ট কৰিব যিমান পাৰি আপোনালোকক সহায় কৰিম আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকেও জানিব পাৰে